আমি প্ৰথমতে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা বিটিআৰবাসী ৰাইজ তথা অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি ডাঙৰীয়াই বিটিআৰ নিৰ্বাচন সম্পৰ্কত এখন কমিটি গঠন কৰি দিছিলে আৰু সেইখন কমিটিত আজি প্ৰথম বৈঠক আমাৰ অনুষ্ঠিত কৰিছোঁ আমাৰ বিজিনি অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত। আৰু সেইমতে আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু আটাইকেইটা প্ৰস্তাৱৰ ভিতৰত আমি কিছুসংখ্যক সমষ্টিত আমি নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিশেষ তাৎপৰ্যটো এইটোৱে যে অসম গণ পৰিষদ দলে আগন্তুক বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু নিজাববীয়াকৈ অংশগ্ৰহণ কৰিম আৰু অসম গণ পৰিষদ দলে নিজাববীয়াকৈ প্ৰাৰ্থী নিক্ষেপ কৰিব আৰু সেইমতে আমি নিৰ্বাচন অংশগ্ৰহণ কৰিম। আমি সেইমতে আমাৰ কেইবাটাও সমষ্টি আছে, বিশেষকৈ আমি থুৰিবাৰী, মথনগুৰি, মুদৈবাৰী, ঠিক তেনেধৰণে আমাৰ চালাকাটি আৰু বাওখুংগুৰি, নাগৰিজুলি, দিহিৰা আৰু তেনেকৈ আমাৰ দিহিৰা আৰু গড়েশ্বৰ ইত্যাদি সমষ্টি আমাৰ আছে। আৰু সেইমতে আমি আজিৰ সিদ্ধান্ত ল'লোঁ, মই নোট কৰি নল'লোঁ, তথাপিতো নোট কৰি লৈছোঁ যদিও মানে মোৰ লগত বৰ্তমান নাই, তথাপিতো এনেধৰণে আমি কেইবাটাও সমষ্টি আমি কাম কাজ চলাই আছোঁ আৰু সেইধৰণে প্ৰাৰ্থীও আমাৰ ইতিমধ্যে আগবাঢ়ি আহিছে আৰু আমি কম দিনৰ ভিতৰতে গোটেই দলটোক আমি সাজু কৰি তুলিম আৰু ইয়াৰ 15 দিন পিছত আমাৰ পৰৱৰ্তী সভা আজি যিখিনি আমি দায়িত্ব বা প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ, প্ৰস্তাৱৰ যোগেদি যিখিনি দায়িত্ব আমি বিতৰণ কৰিলোঁ আমাৰ দলৰ নেতাসকললৈ, তেখেতসকলে ইয়াৰ প্ৰতিবেদন অহা 15 দিনৰ ভিতৰত দিব আৰু পৰৱৰ্তী সভা আমাৰ গড়েশ্বৰত। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশত আজি বিটিআৰৰ আমাৰ এখন নিৰ্বাচনী সমিতি তৈয়াৰ কৰি দিছিল। সভাপতি আমাৰ প্ৰাক্তন বিধায়ক দলৰ সন্মানীয় সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়াৰ নেতৃত্বত, আৰু আজি মাননীয় সভাপতি ৰায় ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিজনী অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আমাৰ নিৰ্বাচনী সমিতিত। তাত আমাৰ সকলো জিলা সমিতি, সমষ্টি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল আৰু এই সভাখনতে আমি সিদ্ধান্ত ল'লোঁ। কাৰণ আমি সকলোৱে জানো যে BTC হ'ল, BTR হ'ল আৰু BTR চুক্তি কেনেকৈ হৈছিল, BTC চুক্তিৰ পটভূমি কি আছিল, যে এটা বিশেষ জনগোষ্ঠীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে স্বভূমিত আজি ভাৰতৰ সংবিধান সংশোধন কৰি 6ষ্ঠ অনুসূচী সংশোধন কৰি তেওঁলোকে সেই চুক্তিটো